সন্তানৰ বেগত আপুনি মনে মনে এই এটা বস্তু ৰাখি থওক, সন্তান পঢ়া শুনাৰ লগতে সকলো দিশতে আগবাঢ়ি যাব। প্ৰত্যেক পিতৃ মাতৃ প্ৰত্যেক মাক দেউতাকে বিচাৰে যে তেওঁৰ সন্তানটো খুবেই বেছি আগুৱাই যাওক পঢ়া শুনাৰ দিশত বা অন্য দিশত, যিটো দিশত তেওঁলোকে বিচাৰে বা সন্তানটোৰ আগ্ৰহ থাকে সেই দিশত আগবাঢ়ি যাওক। প্ৰত্যেক মাক দেউতাকে বিচাৰে, কিন্তু কেতিয়াবা কি হয়, সন্তান আমি ভবাৰ দৰে আগবাঢ়ি যাব নোৱাৰে, মাক দেউতাকে ভবাৰ দৰে আগবাঢ়ি যাব নোৱাৰে। তেনে ক্ষেত্ৰত আপুনি কি কৰিব? তেনে ক্ষেত্ৰত কিছুমান সৰু সৰু উপায় থাকে যিবোৰ কৰি আপুনি ভাল ফল পাব পাৰে। কিন্তু এটা কথা, যিয়েই উপায় নকৰক লাগিলে আপুনি সদায় পজিটিভ ইন্টেনশন লৈ আপুনি সেই বস্তুটো আপুনি পাইছে তেনেকে ভাবি কৰিব লাগিব, নিশ্চয় ভাল ফল পাব। যদিহে কথাখিনি জানিব বিচাৰে ভিডিঅ'টো শেষলৈকে চাব। আপুনি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ' কৰিব বিচাৰিলে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই গোটেইখিনি লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ 9864808721 নম্বৰত কণ্টেক্ট কৰিব। এতিয়া আমি জানিম সন্তানৰ বেগত এনেকুৱা কি বস্তু থলে সন্তান পঢ়া শুনাৰ লগতে অন্যান্য দিশত আগবাঢ়ি যায়। আচলতে পঢ়া শুনাত সন্তান এজন আগবাঢ়ি যাবলৈ হলে প্ৰথম কথা, সন্তানে মনোযোগ দিব লাগিব, সন্তানে পঢ়িব লাগিব। সন্তানে নপঢ়িলে কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। কিন্তু যেতিয়া বাচ্চা এটা সৰু হৈ থাকে, আপুনি বাচ্চাটোক যেনেকে আগুৱাই নিব বাচ্চাটো তেনেকে আগুৱাই যাব। তেনে ক্ষেত্ৰত আপুনি পঢ়াৰ লগতে সৰুৰে পৰা সন্তানটিক এটা আধ্যাত্মিক পৰিৱেশ দিব লাগিব, আধ্যাত্মিক পৰিৱেশৰ লগত আগুৱাই লৈ যাব লাগিব। তেতিয়া আপোনাৰ সন্তানটিয়ে ভৱিষ্যত জীৱনত কেতিয়াও বেয়া কাম নকৰে। বেয়া কাম কৰিবলৈ হলে আপোনাৰ সন্তানটিয়ে 10 বাৰ ভাবিব, এইটো কাম মই কৰিম জানো, তেনেকে আপোনাৰ সন্তানটিয়ে 10 বাৰ ভাবিব। গতিকে আপুনি প্ৰথম আধ্যাত্মিক শিক্ষা দিব লাগিব। লগতে আপুনি নিজেও বিশ্বাস কৰিব লাগিব যাতে সন্তানটিৰ ভাল হয়। তেনে ক্ষেত্ৰত আপুনি এটা সৰু ৰেমেডি কৰিব পাৰে। আপুনি কি কৰিব, শুক্ল পক্ষৰ গুৰুবাৰ অৰ্থাৎ বৃহস্পতিবাৰৰ দিনাখন এখন হালধীয়া বস্ত্ৰ ল'ব, হালধীয়া কাপোৰ এখন ল'ব, তাত আপুনি অকণমান চাউল ল'ব। সেই চাউলখিনিত আপুনি হালধি অকণমান মিহলাই ল'ব, লৈ উঠি ধুনীয়াকে বান্ধিব। বান্ধি সন্তানৰ বেগৰ কোন এটাত, চুক এটাত সৰু সৰু কাপোৰ এখন ল'লে হ'ল। ইমান যে ডাঙৰ ল'ব লাগিব তেনেকুৱা কথা নাই, সৰু কাপোৰ এখন ল'লে হ'ল। চুক এটাত ধুনীয়াকে ৰাখি থৈ দিব। আৰু যেতিয়া ৰাখিব, পজিটিভ ইন্টেনশন এটা ৰাখিব যে আপোনাৰ সন্তানটিৰ ভাল হৈছে। চাব সন্তানটিৰ অৱশ্যেই ভাল হ'ব। যদি বিশ্বাস আছে কৰি চাব, বিশ্বাস নহ'লে স্কিপ কৰিব।